এতিয়া মই বা আমাৰ যোনখিনি কমিটি আমাৰ চবৰে থাকে কিছুমান পেডিটিক্সৰ কমিটিত আছে আমাৰ কেজুৱেলিটিৰো কমিটি থাকে এই গোটেইখিনিয়ে চাই ল'ম যে আৰু কিবা যদি লাগে আমি নিশ্চয় আমাৰ যোনবিলাক ওপৰত বিষয়া থাকে যেনে আমি প্ৰথমতে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন তাৰপিছত DME পিছত মেডিকেল এডুকেশ্যনলৈ লিখিব লাগে যে এইখিনি আমাৰ লাগে আমি গোটেইখিনি চালি জাৰি চাই আছোঁ ইনফেক্ট আজি আমাৰ 1টা বজাত আৰু মিটিং এখনো আছে শিশু বিভাগ আৰু এই গাইনী বিভাগৰ লগত তো সেইখিনি মিলাই পেলাই আৰু আমি যাতে চাম যাতে আমাৰো ফালৰ পৰা একো গাফিলতি নাথাকে স্যাৰ এই 7জনে আছিলে নে দুখী আৰু কোনোবা ইয়াতে এইটো চাওক তদন্ত কমিটিয়ে 7জনৰ নাম দিছে তো সেইকাৰণে এই কেইটা নামে মই পঢ়ি দিছোঁ বাকীখিনি মই নিজে এটা মন্তব্য দিলে ঠিক নহ'ব হৈছে এই ঘটনা সেই ঘটনা হওক কেনেকৈ শিক্ষা গাফিলতি মানে তেওঁলোকৰ সেই ডিউটিখিনি ভালকৈ কৰা নাছিল বুলি কৈছে আৰু ডেৰিলিকশ্যন অফ ডিউটি আৰু বাকী যেনেকৈ আমাৰ অধ্যাপকসকলক তেওঁলোকে ভালকৈ চলাব পৰা নাই বুলি কৈছে তো সেইখিনি বিষয়ে তেওঁলোকক ছাছপেনশ্যন কৰে আৰু এতিয়া 3জনী হৈ গ'ল এজনীতো এৰেষ্ট কৰিলে আৰু চন্দনা নথ আৰু গোমতী দেৱী তেওঁলোকক অলৰেডি ছাছপেনশ্যন কৰিলে ফল্ট মানে তেওঁলোকৰ প্ৰতিবেদনখিনি তেওঁলোকৰ আমাক সেনেকৈ আৰু দিয়া নাই আৰু ফল্টৰ কথা আমাক কোৱা নাই যেহেতু গাফিলতি কৰিছে বুলি কৈছে সেইখিনি আৰু এটা কথা কোৱা হৈছে ঋষিকেশ ঠাকুৰ আৰু পূজাৰ বিৰুদ্ধে যে তেওঁলোকে তদন্ত কমিটিক বিপদে পৰিচালনা কৰিছিল আৰু মেডিকেলৰ তথ্য কিছু উলট পালট কৰিবলৈ যত্ন কৰিছিল এইটো এটা ভয়ংকৰ তথ্য হয় সেনেকৈ ধৰণৰ এটা শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা দিছে তো সেইকাৰণে আমি এতিয়া যিহেতু সেইখিনি দিলে আমি এইকেইজন যিহেতু ষ্টুডেণ্ট হয় আমি 2nd ইয়াৰ আৰু 1st ইয়াৰ ষ্টুডেণ্ট আছিল আমি সেইখিনি ইউনিভাৰ্চিটিৰ লগত কথা পাতি ল'ম ছমাহৰ বাবে ৰেষ্টিকেশ্যন কৰি থোৱাই আছে ছমাহৰ ৰেষ্টিকেশ্যন মানে তেওঁ পিছুৱাই গ'ল পাছ কৰাটো তো সেইটো এটা তেওঁলোকৰ কাৰণে আঘাত হ'ব আৰু আন এটা কথা উল্লেখ কৰিম এই চন্দ্ৰপুৰৰ যিগৰাকী পূজা হয় তেওঁ এতিয়া বৰ্তমান পাটনাত চিকিৎসাধীন হৈ আছে ডক্টৰে অলৰেডি যোৱাকালি অপাৰেশ্যন কৰিছে সুস্থ হ'ব বুলি কৈছিলে কিন্তু গুৱাহাটী মেডিকেল হস্পিটেলে যিটো পাতি লগাইছিল 18 বছৰৰ ওপৰৰ যিটো পাতি লগাব সেই পাতি দিয়ে লগাইছে 16 বছৰীয়া নাই সেইটো বিষয়ে এইটো মই বিশেষ একো নকওঁ কাৰণ তেখেতক যেতিয়া যোনখিনি আমাৰ প্ৰিলিমিনাৰী ৰিপৰ্ট লৈছিলোঁ তেখেতক পূজাৰক যেতিয়া মাতিছিলে ইয়াতে ফৰ ফ'ল' আপ তেখেতে অহা নাছিলে ইয়াতে তো সেইকাৰণে যিহেতু ফ'ল' আপত অহা নাই তো সেইকাৰণে মই মন্তব্যটো কৰিব নোৱাৰিম তাত এতিয়া মই বা আমাৰ যোনখিনি কমিটি আমাৰ চবৰে থাকে কিছুমান পেডিটিক্সৰ কমিটিত আছে আমাৰ কেজুৱেলিটিৰো কমিটি থাকে এই গোটেইখিনিয়ে চাই ল'ম যে আৰু কিবা যদি লাগে আমি নিশ্চয় আমাৰ যোনবিলাক ওপৰত বিষয়া থাকে যেনে আমি প্ৰথমতে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন তাৰপিছত DME পিছত মেডিকেল এডুকেশ্যনলৈ লিখিব লাগে যে এইখিনি আমাৰ লাগে আমি গোটেইখিনি চালি জাৰি চাই আছোঁ ইনফেক্ট আজি আমাৰ 1টা বজাত আৰু মিটিং এখনো আছে শিশু বিভাগ আৰু এই গাইনী বিভাগৰ লগত তো সেইখিনি মিলাই পেলাই আৰু আমি যাতে চাম যাতে আমাৰো ফালৰ পৰা একো গাফিলতি নাথাকে স্যাৰ এই 7জনে আছিলে নে দুখী আৰু কোনোবা ইয়াতে এইটো চাওক তদন্ত কমিটিয়ে 7জনৰ নাম দিছে তো সেইকাৰণে এই কেইটা নামে মই পঢ়ি দিছোঁ বাকীখিনি মই নিজে এটা মন্তব্য দিলে ঠিক নহ'ব হৈছে এই ঘটনা সেই ঘটনা হওক কেনেকৈ শিক্ষা গাফিলতি মানে তেওঁলোকৰ সেই ডিউটিখিনি ভালকৈ কৰা নাছিল বুলি কৈছে আৰু ডেৰিলিকশ্যন অফ ডিউটি আৰু বাকী যেনেকৈ আমাৰ অধ্যাপকসকলক তেওঁলোকে ভালকৈ চলাব পৰা নাই বুলি কৈছে তো সেইখিনি বিষয়ে তেওঁলোকক ছাছপেনশ্যন কৰে আৰু এতিয়া 3জনী হৈ গ'ল এজনীতো এৰেষ্ট কৰিলে আৰু চন্দনা নথ আৰু গোমতী দেৱী তেওঁলোকক অলৰেডি ছাছপেনশ্যন কৰিলে ফল্ট মানে তেওঁলোকৰ প্ৰতিবেদনখিনি তেওঁলোকৰ আমাক সেনেকৈ আৰু দিয়া নাই আৰু ফল্টৰ কথা আমাক কোৱা নাই যেহেতু গাফিলতি কৰিছে বুলি কৈছে সেইখিনি আৰু এটা কথা কোৱা হৈছে ঋষিকেশ ঠাকুৰ আৰু পূজাৰ বিৰুদ্ধে যে তেওঁলোকে তদন্ত কমিটিক বিপদে পৰিচালনা কৰিছিল আৰু মেডিকেলৰ তথ্য কিছু উলট পালট কৰিবলৈ যত্ন কৰিছিল এইটো এটা ভয়ংকৰ তথ্য হয় সেনেকৈ ধৰণৰ এটা শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা দিছে তো সেইকাৰণে আমি এতিয়া যিহেতু সেইখিনি দিলে আমি এইকেইজন যিহেতু ষ্টুডেণ্ট হয় আমি 2nd ইয়াৰ আৰু 1st ইয়াৰ ষ্টুডেণ্ট আছিল আমি সেইখিনি ইউনিভাৰ্চিটিৰ লগত কথা পাতি ল'ম ছমাহৰ বাবে ৰেষ্টিকেশ্যন কৰি থোৱাই আছে ছমাহৰ ৰেষ্টিকেশ্যন মানে তেওঁ পিছুৱাই গ'ল পাছ কৰাটো তো সেইটো এটা তেওঁলোকৰ কাৰণে আঘাত হ'ব আৰু আন এটা কথা উল্লেখ কৰিম এই চন্দ্ৰপুৰৰ যিগৰাকী পূজা হয় তেওঁ এতিয়া বৰ্তমান পাটনাত চিকিৎসাধীন হৈ আছে ডক্টৰে অলৰেডি যোৱাকালি অপাৰেশ্যন কৰিছে সুস্থ হ'ব বুলি কৈছিলে কিন্তু গুৱাহাটী মেডিকেল হস্পিটেলে যিটো পাতি লগাইছিল 18 বছৰৰ ওপৰৰ যিটো পাতি লগাব সেই পাতি দিয়ে লগাইছে 16 বছৰীয়া নাই সেইটো বিষয়ে এইটো মই বিশেষ একো নকওঁ কাৰণ তেখেতক যেতিয়া যোনখিনি আমাৰ প্ৰিলিমিনাৰী ৰিপৰ্ট লৈছিলোঁ তেখেতক পূজাৰক যেতিয়া মাতিছিলে ইয়াতে ফৰ ফ'ল' আপ তেখেতে অহা নাছিলে ইয়াতে তো সেইকাৰণে যিহেতু ফ'ল' আপত অহা নাই
তো সেইকাৰণে মই মন্তব্যটো কৰিব নোৱাৰিম তাত।